মানে এইটো পানীৰ পৰা আজিয়ে নহয়, আজি ধৰি লওক আজি 8, 9, 10 বছৰ আগৰ 20 বছৰ আগৰ পৰাই হৈছে। আগতে আমি এনেই প্ৰশাসনক জনোৱা হৈছিল যে আমাৰ গৰা হৈছে বা আমাৰ নদী এনেকুৱা অৱস্থা, তেওঁ চাই আহি যায়। গতিকে এই বছৰ এনেকুৱা বেছি ভয়াৱহ হ'ল, মানে তৎক্ষণাত কি হৈ গ'ল ক'ব নোৱাৰি, হৈ একদম মুঠি কাষ পালে। আমি এতিয়া জিলা বিভাগৰ যিবিলাক ইয়াৰ বিষয় বিভাগীয় আহিলে তেওঁলোকে এই বস্তা দিয়ে, ধৰি লওক চকু পানী দিয়ে, বাঁহ খুটি পুতি বেগ দিয়ে, এইবিলাক কোনো কামৰ নহয়। মানে এইবিলাক দিলে মঞ্চ যিমানটো কৰিবলৈ যিমান কৰে তাৰ দুগুণ উঠি যায়। আমি চৰকাৰক এইটো কাটৰ অনুৰোধ কৰিছোঁ এশবাৰ যে ভাল কিবা এটা প্ৰচেষ্টা লওক, যে বল্ডাৰ দি বান্ধি আমাক যদি নিৰাপদ কৰে, এইটো কওঁ। আৰু এটা কথা কয় যে চৰকাৰে যে বল্ডাৰ নাই, বল্ডাৰ পাৰ্মিশ্যন নাই। কিয় চৰকাৰ কি বল্ডাৰ পাৰ্মিশ্যন নাই নেকি? বল্ডাৰ আনিব নোৱাৰে নেকি? এই বগীবিল ব্ৰিজ বনালে ইমান বল্ডাৰ ক'ৰ পৰা আহিলে? কি অসম চৰকাৰ আমি অসমৰ মানুহ নহয় নেকি? এনেকুৱা লাগিছে যে বল্ডাৰ কেলে নাই, কিয় নাই কথাটো সেইটো, বল্ডাৰ নাই কয়, কিয় নাই? আমাক বল্ডাৰ দি যদি স্পাৰটো আমাক গোটেই নদীখন বান্ধি দিয়ে, আমি ভাবোঁ যে আমাৰ ইয়াৰ যিমান অঞ্চলৰ ৰাজ্য আছে এবাৰ উপকৃত হ'ব বুলি ভাবোঁ।